মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ চহৰৰ তিতাগুৰি ভৱানীপুৰৰ যি ফ্লৰিষ্ট নাৰ্চাৰী, এই নাৰ্চাৰীত মই উপস্থিত আছোঁ আৰু এই নাৰ্চাৰী ব্যৱসায়ৰ জৰিয়তে নিজৰ লগতে আন কেইবাগৰাকী ব্যক্তিক কৰ্মসংস্থাপন দিব পাৰিছে। মই এই সন্দৰ্ভত জানিব বিচাৰিম ফ্লৰিষ্ট নাৰ্চাৰীৰ ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত আমাৰ ঋষি মুছাহাৰী আছে, তেখেতৰ পৰা জানিব বিচাৰিম। আমি জানো আপুনি বহু বছৰ ধৰি এই ব্যৱসায়ৰ সৈতে জড়িত, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে? পোনপ্ৰথমতে মই নমস্কাৰ যাচিছোঁ আপোনাৰ চেনেলত। এতিয়া আপুনি সোধা বিষয়ে মই ক'বলৈ গ'লে মই 2007 চনৰ পৰা এই ব্যৱসায়ত জড়িত হৈ আছোঁ। আজিলৈ 2007ৰ পৰা আমাৰ 21 ইয়াৰ্ছ হৈ গ'ল এইখন নাৰ্চাৰী। এতিয়া সেই বিজনেছ তেতিয়াৰ পৰা চলি আছে আৰু এতিয়া চলিব আৰু ভৱিষ্যততো চলি থাকিব বুলি মই ডাঠিকৈ ক'ব পাৰোঁ। আমি দেখিবলৈ পাইছোঁ আপোনাৰ নাৰ্চাৰীত বিভিন্ন প্ৰকাৰৰ ফুল আছে, ফুলৰ বাহিৰেও কিছুমান বহুতো মূল্যৱান গছ গছনি আছে, খুব ধুনীয়া ধুনীয়া। কি কি ভেৰাইটি ইয়াতে পোৱা যায়? এতিয়া আমি সমূহে যদি ক'বলৈ যাওঁ, এইখন নাৰ্চাৰী হৈছে আমাৰ হৰ্টিকালচাৰেল নাৰ্চাৰী। হৰ্টিকালচাৰ মানে উদ্যান শস্যৰ বিভাগত যিমানখিনি আপোনাৰ ফুলৰ পৰা আৰম্ভ কৰি ফল মূল আৰু শাক পাচলি আৰু এৰমেটিক এণ্ড মেডিচিনেল প্লেণ্টছ, হাৰ্বছ, ক্লাইম্বাৰ্ছ, এভিনিউ ট্ৰিজ, এনেকুৱা আৰু লেণ্ডস্কেপ গাৰ্ডেনিং, এনেকুৱা বিভিন্ন যিটো আমাৰ উদ্যান শস্যৰ অধীনত যিকেইটা বিভাগ আছে, এইকেইটা বিভাগৰ মানে আইটেমছখিনি ইয়াত এভেইলেবল পোৱা যায়। আৰু বৰ্তমান যিহেতু এটা খুব ডিমাণ্ডেবল ছিজন এইটো হয়, এনেকুৱা এটা ছিজনত কি ধৰণৰ ফুল বা যিবিলাক হাৰ্বছ বিক্ৰী কোনটো চাহিদা বেছি? এতিয়া আমাৰ এই ডিচেম্বৰ আৰু জানুৱাৰী মাহত বিশেষকৈ আমাৰ ছিজনেল ফ্লাৱাৰ্ছ আৰু যিবিলাক অৰ্নামেণ্টেল শ্ৰাবছ এণ্ড ক্লাইম্বাৰ্ছ, এই তেনেকুৱা ধৰণৰ মানে চাহিদাটো বেছি। আৰু এটা কথা, আমি জানো আপুনি এগৰাকী চৰকাৰী বিষয়া, বহুত সময়ৰ নাটনি হয়। এই সময়খিনি আপুনি কেনেকৈ মেকআপ দিয়ে বা কেনেকৈ মেকআপ কৰে? এইখিনি ক'ব গ'লে মোৰ নিজৰ মানে ধৰক মই বয়স হৈছে মোৰ ধৰক 54 ইয়াৰ্ছ। এই 54 ইয়াৰ্ছলৈকে মই আগৰ পৰা মই সৰু কালৰ পৰা যিমানখিনি কষ্ট কৰি মই ডাঙৰ দীঘল হৈ আহিছোঁ, এতিয়া আমাৰ চৰকাৰী চাকৰি বিষয়া হিচাপে আমাৰ 9:30 পৰা আমাৰ ডিউটি থাকে, ৰাতি 7টামানলৈকে কেতিয়াবা কাম কৰিবলগীয়া হয়। তাৰপিছত মই 7টাৰ পিছত আহি পেলাই 2 ঘণ্টা মোৰ নিজৰ বাগিচাত কোনটো গছত কি খাদ্য নাটনি আছে, কি চিমটম দেখুৱাই আছে, এইবিলাক মই 2 ঘণ্টা মই ভিজিট কৰি পেলাই সিহঁতক ডায়েগনচিছ কৰোঁ। ডায়েগনচিছ কৰি পেলাই মই নেক্সট দিনা ৰাতিপুৱা আকৌ 5টা বজাত উঠি কিনি মই 8টালৈকে বাগিচাত থাকোঁ আৰু কোন গছত কিমান নাটনি হৈ আছে, কি ভিটামিন দিব লাগিব, কি সাৰ প্ৰয়োগ কৰিব লাগিব, কিমান পৰিমাণত পানী দিব লাগিব, মই এইখিনি মোৰ কৰ্মচাৰী আছে 10জনমান। এই 10জন কৰ্মচাৰীৰ ভিতৰত মেনেজাৰ আৰু বাকী যিকেইটা স্কিল লেবাৰ, এই স্কিল লেবাৰ কেইজনক মই দায়িত্বখিনি সামৰি পেলাই মই অফিচলৈ গুচি যাওঁ। আজিকালি দেখা যায় এটা চৰকাৰী চাকৰিৰ কাৰণে আমাৰ এডুকেটেড যি মানে ল'ৰা ছোৱালী, শিক্ষিত নিবনুৱা বহুত হৈছে, তেওঁলোকক কি ক'ব? তেওঁলোকক মই এই আহ্বান জনাওঁ যে সঁচাকৈ চাকৰিয়াল বা চাকৰি কৰিহে নিজৰ জীৱন যাপন কৰিব নোৱাৰে। আচলতে ব্যৱসায় ভিত্তিত যদি যায়, আপুনি আপোনাৰ নিজৰ আৰ্থিক অৱস্থাটো আপুনি যিমানখিনি আশা কৰিছে তাতকৈ দুগুণ আপুনি নিজৰ আৰ্থিক অৱস্থা উন্নত কৰিব পাৰে বুলি মই ভাবোঁ। কিয়নো চাকৰিয়ালৰ আমাৰ লিমিটেড আমাৰ চ'ৰ্চ অফ ইনকাম হৈ যায়, মান্থলি কিবা এটা দৰমহা পায়, এইখিনি আপুনি কিন্তু ব্যৱসায় ভিত্তিত যদি যায়, আপুনি ভাল বিজনেছ যদি কৰিব পাৰে, আপোনাৰ বিজনেছ চেনেল আৰু যিমানখিনি আপুনি মানে এই সত্যতা দি যদি ব্যৱসায় যদি কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ চাকৰিতকৈ আপোনাৰ ব্যৱসায় কিন্তু আপুনি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে আৰু ভৱিষ্যতত ল'ৰা ছোৱালীও মানে জীৱন আপুনি গঢ়ি তুলিব পাৰে বুলি মই ডাঠিকৈ ক'ব পাৰোঁ। এই মুহূৰ্তত মই নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা আগন্তুক যি 2026 ইংৰাজী নৱবৰ্ষ, সেই নৱবৰ্ষৰ আপোনালোক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ আপোনাৰ
এই যি ব্যৱসায় আপোনাৰ যি কৰ্মজীৱন সেয়া আপুনি আৰু আগবাঢ়ি থাকিব আৰু আপোনালৈ শুভ কামনা জনাইছোঁ আৰু মই সামগ্ৰিকভাৱে যিখিনি এই ফ্লৰিষ্ট নাৰ্চাৰীৰ দৃশ্য সেই দৃশ্যসমূহ দেখুৱালোঁ আৰু এনেদৰে ঋষি মুছাহাৰী এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱাৰ লগতে তেওঁৰ যি নাৰ্চাৰী ব্যৱসায় তাৰ জৰিয়তে নিজৰ লগতে আন 10জনকো তেওঁ সংস্থাপিত কৰি এক সুন্দৰ আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।